ফাৰ্ষ্ট ইউনিট টেষ্ট পৰীক্ষা 2026-27 বৰ্ষৰ ইতিমধ্যে শেষ হ'ল, আজিৰ পৰা শেষ হৈ গৈছে। দৰং ডিষ্ট্ৰিক্টৰ যি মেথছৰ কুৱেশ্যন পেপাৰটো আছিলে ফাৰ্ষ্ট ইউনিট টেষ্টৰ, সেই কুৱেশ্যনখিনি আজি অকণমান আলোচনা কৰিব গৈ আছোঁ। প্ৰথম কুৱেশ্যনটো কি লিখিলা বা তোমালোকে কি কৰি থৈ আহিলা চাওঁ অকণমান। প্ৰথমতে দিছে আমাক তলৰ কোনটো সংখ্যা বৰ্গ কৰিলে একক স্থানত 1 থাকিব। এতিয়া বৰ্গ কৰিবৰ কাৰণে প্ৰথমতে কুৱেশ্যনটো কেইটা কি দিয়া আছে যে 272, তাৰপিছত দিয়া আছে 79, আকৌ কি 400, আকৌ দিয়া আছে তোমাৰ 363, নহয় জানো? এইকেইটা কুৱেশ্যনৰ ভিতৰত এৰা কোনটো সংখ্যাক বৰ্গ কৰিলে একক স্থানত 1 আহিব। আচ্ছা, এই গোটেই সংখ্যাটোক বৰ্গ কৰিলে বহুত সময় লাগি যায়, তোমালোকে জানা। শৰ্টকাট ট্ৰিক্স হ'ল খালি একক স্থানৰ অংকটো ল'বা। ইয়াৰে একক স্থানৰ অংকটো যদি আমি এই 9ক দি বৰ্গ কৰোঁ, 9ক দি স্কুৱেৰ কৰোঁ, 9 9 = 81, এই যে একক স্থানত 1 আহিব। ইয়াৰ কাৰণে এইটো হ'ব কাৰেক্ট এনসাৰ। বাকী কেইটা ক্ষেত্ৰত নাহে। তো ইয়াৰ অপশ্যন আছিলে তোমাৰ এ নম্বৰ আছিলে মাত্ৰ 2, আৰু ইয়াৰে এই 2 নম্বৰটোৱে হ'ব কাৰেক্ট এনসাৰ। গতিকে এই অপশ্যনটোৰ যোনটো অপশ্যন এ আছে মাত্ৰ 2, এ নম্বৰটো হ'ব আমাৰ কাৰণে কি কাৰেক্ট এনসাৰ। নিশ্চয় বুজি পাইছে। নেক্সট কুৱেশ্যনটো যদি আমি চাওঁ, কি দিয়া আছে আমাক দিছে যে কিউব ৰুট 8 প্লাছ কিউব ৰুট 27 মাইনাছ কিউব ৰুট 64। এই কথাটো এই কুৱেশ্যনটো কিতাপত আছে, কিন্তু কিতাপত প্লাছ আছে আৰু এটা মাইনাছ দিছে। এই সৰু সুৰা মিষ্টেকবিলাক ল'ৰা ছোৱালী কৰে, সেইটো কৰা নাযাব। আমি চাওঁ কি দিয়া আছে, কেনেকৈ কৰিম এইটো চল্ভ। কিউব ৰুট লিখিবা, তাৰপিছত কিমান আছে 8 প্লাছ কিউব ৰুট 27, কিন্তু মাইনাছ দিয়া আছে কিউব ৰুট কিমান 64, ৰাইট। এইখিনি সলভ কেনেকৈ কৰিম, প্ৰথমতে আমি এইখিনিৰ কাৰণে কিউব ৰুট 8ৰ কিউব ৰুট হৈছে 2, আমি জানো, কাৰণ 8 2ক 3বাৰ পূৰণ কৰিলে আমি 8 পাওঁ। সিমিলাৰলি ইয়াৰ কিউব ৰুট কিমান 3 মাইনাছ ইয়াৰ কিউব ৰুট কিমান 4। এইবাৰ যদি মই এইখিনি একলগ কৰোঁ, এইখিনি একলগ কৰিলে 5 - 4, ডেট মিন এনসাৰটো হ'ব কিমান 1। ইয়াৰ কাৰণে কাৰেক্ট এনসাৰ কিমান হ'ব 1। কাৰেক্ট এনসাৰ 1 টো ক'ত আছে অপশ্যন, এইটোতো অপশ্যন এ। ইয়াৰ কাৰণে অপশ্যন এ নম্বৰটোৱে হ'ব কাৰেক্ট। দুইটাই অপশ্যন এ নম্বৰটো হ'ব কাৰেক্ট। ওকে, এবাৰ কুৱেশ্যন 3টো চোৱা যাওক। 3 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে, কুৱেশ্যনটো আছে যদি p = ab স্কুৱেৰ, কি দিয়া আছে যদি p = ab স্কুৱেৰ আৰু q a স্কুৱেৰ b, q = a স্কুৱেৰ b, য'ত ab মৌলিক সংখ্যা কাক কয় এইটো তোমালোক জানা দৰকাৰ। মৌলিক সংখ্যা হৈছে যিবোৰ সংখ্যাৰ উৎপাদক দুটাতকৈ বেছি নাথাকে, মাত্ৰ দুটা থাকে, যেনেকৈ 5 2 3, এইবিলাক এটা মৌলিক সংখ্যা, তোমালোকে নিশ্চয় জানা এইবোৰ। আৰু p আৰু q ৰ লসাগু কিমান হ'ব। এতিয়া ইয়াৰ লসাগু কিমান হ'ব, এইবাৰ যদি লসাগু লোৱা যায়, লসাগু মানে হৈছে লঘিষ্ঠ সাধাৰণ গুণিতক, লসাগু। তো ইয়াৰ কাৰণে লসাগু হ'ব লসাগু, মই কোনোবা এটা সৰু ভিডিঅ'ত কৈ দিছিলোঁ লসাগু কেনেকৈ ওলোৱা হয়। লসাগু ল'ব ইয়াৰ হায়েষ্ট পাৱাৰটো, ইয়াতে ইয়াৰ পাৱাৰ 1, ইয়াৰ পাৱাৰ 2, হায়েষ্ট পাৱাৰ হ'ব a স্কুৱেৰ, এইটো হ'ব b স্কুৱেৰ, আৰু এইটো হ'ব তাৰ কাৰণে কাৰেক্ট এনসাৰ। এতিয়া a স্কুৱেৰ b স্কুৱেৰ ক'ত আছে, a স্কুৱেৰ b স্কুৱেৰ আছে চি নাম্বাৰটো, তো ইয়াৰ কাৰণে কাৰেক্ট এনসাৰটো হ'ব আমাৰ চি। ঠিক আছে। সিমিলাৰলি এবাৰ আমাক প্ৰশ্ন দিছে 4 নম্বৰটো। নেক্সট প্ৰশ্নটো আমি যদি চাওঁ, 4 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে, তোমালোকে দেখা পাইছে কিমান সহজ হয় নে নাই। এটা কুৱেশ্যনটো কি দিয়া আছে, কুৱেশ্যনটো দিয়া আছে যে √5 + √3 + √2। এবাৰ কি দিয়া আছে √5 + √3 + 2, এইখিনি। এটা তুমি জানা যে এই যে 2 আছে, 2ক একেৰে ডিভাইড কৰা আছে, আৰু 2 এটা অখণ্ড সংখ্যা, তলৰ 1টো এটা অখণ্ড সংখ্যা, সেইকাৰণে ই এটা পৰিমেয় সংখ্যা, আৰু এইখিনি হৈছে অপৰিমেয়। পৰিমেয় আৰু অপৰিমেয় একলগ হ'লে গোটেইটো এটা অপৰিমেয় সংখ্যা হৈ যায়। মই টেকনিকৰ কাৰণে বুজাই কৈছিলোঁ যে পৰিমেয় আৰু অপৰিমেয় একলগ কৰিলে গোটেইটো কি হৈ যায় অপৰিমেয়। তো ইয়াৰ কাৰণে কোনটো কাৰেক্ট হ'ব, ইয়াৰ কাৰণে হ'ব আমাৰ ডি নাম্বাৰটো, ইয়াৰ কাৰণে অপশ্যন ডিটো হ'ব কাৰেক্ট হ'ব। ইয়াৰ কাৰণে অপশ্যন কোনটো হ'ব, ডি নাম্বাৰটো হ'ব কাৰেক্ট এনসাৰ। ঠিক আছে। ওকে, এবাৰ 5 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে, এইটো হ'ল 4 নম্বৰ কুৱেশ্যনটো। 5 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে, 5 নম্বৰ কুৱেশ্যনটো দিয়া আছে, আমি দেখা পাইছোঁ যে যদি এইটো 2 নম্বৰ চেপ্টাৰৰ পৰা দেই, এইখিনি এই 1 2 3 4 1 2 3 4 এইটো আছিল আমাৰ 1 নম্বৰ চেপ্টাৰৰ পৰা, বাস্তৱ সংখ্যাৰ পৰা। এতিয়া 2 নম্বৰ চেপ্টাৰৰ পৰা প্ৰশ্ন দিছে যে এটা বহুপদৰ শূন্য দুটা যোগফল, তোমাৰ কি দিয়া আছে -3, আৰু তোমাৰ যদি বহুপদটো কি হয় শূন্য যোগফল যদি -3 হয় আৰু পূৰণফল যদি 2 হয়, তেতিয়াহ'লে বহুপদটো কি হ'ব। এইটো বহুতেই সহজ, আমি বিভিন্ন প্ৰকাৰে কৰিব পাৰি। যদি আমি এইটো চাওঁ, এইটো আলফা প্লাছ বিটা আৰু আলফা ইনটু বিটা সূত্ৰৰ দ্বাৰাও কৰিব পাৰোঁ, কিন্তু ডাইৰেক্ট কৰিব পাৰোঁ। এটা সূত্ৰ এনেকুৱা আছিলে যে x² - আলফা প্লাছ বিটা ইনটু x প্লাছ আলফা বিটা, নিশ্চয় তোমালোকৰ মনত আছে। এইটোৰ দ্বাৰাও কৰিব পাৰি। কেনেকৈ কৰিম এইটোৰ দ্বাৰা, এইটো x², আলফা প্লাছ বিটাৰ মান দিয়া আছে, প্ৰথমটো আলফা প্লাছ বিটাৰ মান দিয়া আছে কিমান -3, আৰু আলফা ইনটু বিটা কিমান দিয়া আছে, আলফা ইনটু বিটা দিয়া আছে 2। এই ভ্যালু কেইটা এটা বহাই দিলে হৈ যাব -3। এইখিনি মান দিয়া আছে, এইখিনি মান দিয়া আছে -3, গতিকে -3x প্লাছ আলফা ইনটু বিটা কিমান 2 বহাই দিলোঁ। এইখিনিতো ডাইৰেক্ট কৰিব পাৰি, -প্লাছ x² - -প্লাছ x এইটো
তো ইয়াৰে এইটো ক'ত আছে অপশ্যনটো x² + 28x + 2 ক'ত দিয়া আছে এইটো আছে আমাৰ অপশ্যন এ নাম্বাৰত ইয়াৰ কাৰণে কাৰেক্ট আনসাৰটো কি হ'ব অপশ্যন এ টো হ'ব কাৰেক্ট x² - x² + 28x + 2 ঠিক আছে নিশ্চয় বুজি পাইছা একেবাৰে সহজ সহজ প্ৰশ্নবিলাক দিয়া আছে তো এই এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকে আহিব সহজ মানে কি যিয়ে পাৰে তাৰ কাৰণে সহজ তোমালোক যদি বুজি পাইছা যিয়ে কৰিছা তাৰ কাৰণটো সহজে হৈছে ডেফিনেটলি এবাৰ আমি যদি নেক্সট কোৱেশ্চনটো চাওঁ 6 নম্বৰ কোৱেশ্চনটো আমাক কি দিয়া আছে আমি ধুনীয়াকৈ চাব পাৰো 6 নম্বৰ কোৱেশ্চনটো আমাক দিয়া আছে চাওঁ আমাক কৈছে যে p² এইটো এটা দৰকাৰী প্ৰশ্ন এইটো কিতাপত আছে কিতাপৰ পৰাই দিয়া হুবহু প্ৰশ্ন বেছিভাগ কোৱেশ্চন কিতাপৰ পৰাই দিয়া হৈছে এইটো 50/2 এইটো কোৱাচোন কিমান হ'ব এইবাৰ এই স্কয়াৰটো যে আমি উঠাই দিওঁ এতিয়া কৈছে আমাক p ৰ মান ওলাব লাগে p মান হোৱাট এটা p যদি ওলাই ইয়াৰ স্কয়াৰ ৰুট ল'ব লাগিব ইয়াৰ স্কয়াৰ ৰুট লোৱাৰ লগে 32 50 আমি যদি বহলাই কৰো এনে শৰ্টকাটে কৰিব পাৰো বহলাই কৰিলে 32 যদি ভাঙি দিয়া যায় 32 ৰ ভ্যালু হ'ব 16 * 2 আৰু 15 ৰ ভ্যালুটো হ'ব 25 * 2 এবাৰ কি হ'ব এই 16 ৰ বৰ্গমূল কিমান 4 কাৰণ 4 4 গুণ 16 25 বৰ্গ কিমান 5 5 5 গুণ 16 5 5 গুণ 25 আৰু ইয়াৰ ৰুটটো ক্যান্সেল হৈ গলে এইটো থাকিব আচ্ছা এইটো p/q আকাৰত প্ৰকাশ কৰা হৈছে না নাই যিবোৰ সংখ্যা p/q আকাৰত প্ৰকাশ কৰিব পাৰি আৰু p q অখণ্ড সংখ্যা এইবোৰ এটা কি হয় পৰিমেয় সংখ্যা আমি জানো সেই কাৰণে এইটো এটা পৰিমেয় সংখ্যা আৰু এটা অপচন দিয়া আছে আমাক এ নম্বৰ অপচনটো হল অখণ্ড সংখ্যা বি নম্বৰটো হল পৰিমেয় সংখ্যা অপৰিমেয় সংখ্যা বাস্তৱ সংখ্যা এটা অপচন দিয়া আছে যে 2 আৰু 4 তোমাৰ 1 আৰু 4 তাৰ পিছত 1 সত্য আৰু তোমাৰ বাকি দুইটা অসত্য এটা কেনেকৈ হ'ব এটা কথাটো হল যে এইটো এটা পৰিমেয় সংখ্যা এইটো এটা কি সংখ্যা পৰিমেয় সংখ্যা আৰু আমি জানো পৰিমেয় অপৰিমেয় মিলিয়ে বাস্তৱ সংখ্যা হয় জানো না আমি পৰিমেয় আৰু অপৰিমেয় মিলি কি হয় বাস্তৱ তো পৰিমেয় সংখ্যাবিলাক অলৱেজ বাস্তৱ সংখ্যা হয় তো এই সংখ্যাটো পৰিমেয় সংখ্যা লগতে বাস্তৱ সংখ্যা কিয়নো প্ৰতিটো পৰিমেয় সংখ্যাই এটা এটা বাস্তৱ সংখ্যা গতিকে এই দুটা পৰিমেয় আৰু বাস্তৱ কত আছে অপচনটো 2 আৰু কত আছে 4 গতিকে 2 আৰু 4 টো হ'ব সত্য তাৰ কাৰণে অপচন এ নাম্বাৰটো ইয়াৰ কাৰণে অপচন বেছিভাগ দেখোন এ নাম্বাৰে হয় এটো এ নাম্বাৰটো হ'ব তাৰ কাৰণে কাৰেক্ট আনসাৰ নিশ্চয় বুজি পাইছা ওকে এবাৰ যদি আমি নেক্সট কোৱেশ্চনটো চাওঁ খুব ধুনীয়াকৈ আমাক নেক্সট কোৱেশ্চনটো দিয়া আছে কৈছে যে তলৰ কোন কেইটা চিত্ৰ নিশ্চিতভাৱে এটা এটা সদৃশ চিত্ৰ এতিয়া সদৃশ চিত্ৰ কেতিয়া হয় দুটা বহুভুজ দুটা ত্ৰিভুজ চতুৰ্ভুজ সদৃশ তেতিয়া হ'ব যেতিয়া তাৰ বাহুবোৰ সমানুপাতিক হ'ব আৰু কোণবোৰ সমান হ'ব এইটো কৈছিলো এইটো আমাৰ ত্ৰিভুজ চেপ্টাৰত আছে যে এটা কৈছে আমাক যিকোনো দুটা ৰম্বাস যিকোনো দুটা সমকোণী ত্ৰিভুজ যিকোনো দুটা সুষম পঞ্চভুজ আৰু যিকোনো দুটা সমদ্বিবাহু ত্ৰিভুজ ইয়াৰ ভিতৰত হ'ব যিকোনো দুটা সুষম পঞ্চভুজ সুষম মানে কি সুষম মানে হৈছে যাৰ বাহুবোৰ সমান হয় যদি মই এটা ত্ৰিভুজই লওঁ এটোটো পঞ্চভুজ কৈছে পঞ্চভুজ হলে পাঁচটা বাহু হ'ব মই ত্ৰিভুজ লৈ বুজাই দিছো তোমাক যে এইটো তিনটা বাহু এই তিনটা বাহুৰ লগত এই তিনটা বাহু যদি সমান হয় সাপোজ এইটো যদি 3 এইটো 3 এইটো 3 আৰু এইটো 3 এইটো 3 এইটো 3 এইকিটা হল সুষম মানে সমান হোৱাটো একে মাপৰ হ'ব লাগিব তাকে সুষম বুলি ক'ব তো ইয়াৰ অনুপাতটো চোৱা 3/3 মানে 1 হ'ব 3/3 মানে 1 3/3 মানে 1 আকৌ 3/3 মানে 1 কাৰণ 1/1 মানে তো 1 বাহু কেটা সমান আৰু বাহু কেটা সমান হোৱাৰ লগে তাৰ অপোজিট কোণ কেটাও সমান হ'ব অৰ্থাৎ সমান বাহুবোৰ সমানুপাতিক সদৃশৰ দুটাই শর্ত তোমালোক জানা সদৃশৰ শর্ত দুটা এটা হল বাহুবোৰ সমান হ'ব লাগিব আৰু কোণবোৰ বাহুবোৰ সমানুপাতিক হ'ব লাগিব বাহুবোৰ সমানুপাতিক হ'ব লাগিব কোণবোৰ সমান হ'ব লাগিব তো ইয়াৰে দুইটা শর্তই ফলো কৰিছে সেই কাৰণে ইয়াৰ কাৰণে আমাৰ এই 7 নম্বৰ এনসাৰৰ শুদ্ধ উত্তৰটো হ'ব সি অপচন সি টো হ'ব কারেক্ট ইয়াৰ কাৰণে এইটো হল ত্ৰিভুজ চেপ্টাৰৰ পৰা 8 নম্বৰ কোৱেশ্চনটো কি দিয়া আছে যে এ বি সি ত্ৰিভুজৰ এটা কথা মনত ৰাখিবা কোৱেশ্চনবোৰ সলভ কৰাৰ আগতে আমি কোৱেশ্চনটো বুজা দৰকাৰ আছে মানে বহুত ষ্টুডেন্ট কি হয় কোৱেশ্চন বিলাক মুখস্থ কৰে মানে বিগত এই 6-7 বছৰৰ অভিজ্ঞতাৰ পৰা ক'ব পাৰো বহুত ভাল ল'ৰা ছোৱালী কোৱেশ্চনবোৰ প্ৰেক্টিস কৰি মুখস্থ নিচিনা কৰে তাতকে বেছি সুবিধা হ'ব তুমি যদি বুজি পালে কোৱেশ্চনবোৰ তোমাৰ বহুত বেছি প্ৰেক্টিস নকৰিলেও মানে সলভ কৰিব পাৰিবা এটা দিয়া আছে যে এ বি সি ত্ৰিভুজৰ কি কৰা হয় যে এচিৰ ওপৰত ডি আৰু ই দুটা বিন্দু যাতে ডি ই প্যাৰেলাল বিসি তেতিয়া হলে আৰু তোমাৰ এ ডি এ ই মানে ভ্যালু কেটা দিয়া আছে x ৰ মানটো ওলাব লাগে প্ৰথমতে আমি কি কৰো এটা ত্ৰিভুজ আঁকিলো এটা ত্ৰিভুজ দিলো ঠিক আছে চাই লবা দেই এটা ত্ৰিভুজ আঁকিলো মই ঠিক আছে ত্ৰিভুজৰ কি কৈছে নাম কি এ বি সি এই ত্ৰিভুজৰ কি কৈছে যে বিসি বাহুৰ সমান্তৰালকে এই এচিৰ ওপৰত এটা বিন্দু আছে ইয়াৰ ওপৰত এটা বিন্দু আছে আৰু এনেকে সমান্তৰালকে টানিলো ঠিক আছে সজক এটো নাম দিছে ডি এটো নাম হল কি ই এবাৰ ভ্যালু কেটা দিয়া আছে কি এ ডি ভ্যালু দিয়া আছে কিমান আমাক x দিয়া আছে তাৰ পিছত আৰু এ ই আৰু এ কত আছে এ এইটো এ এর মান দিয়া আছে কি x + 1 ওকে নাও বিডি এই বিডিৰ মানটো কিমান দিয়া আছে বিডিৰ মান দিয়া আছে x - 2
এক্স মাইনাছ 2 আৰু দিয়া আছে যে CE এই CE ৰ ভ্যালুটো দিয়া আছে কিমান এক্স মাইনাছ 1 এতিয়া তুমি ইয়াৰ পৰা x ৰ ভ্যালু ওলাব লাগে মই যেহেতু অংকটো বুজাই কৰাই আছো সেই কাৰণে দীঘলীয়া হৈ আছে তুমি যেতিয়া পৰীক্ষাত মানে কৰা হবা তুমি জানাৰ পিছত অকমান স্পিডত কৰিব পাৰিবা এতিয়া এটো যদি আমি সলভ কৰি যাও কেনেকৈ কৰিম সিম্পলি আমি জানো যে এইটো এটা ত্ৰিভুজৰ এই দুটা সমান্তৰাল হোৱাৰ লগে লগে থেলছ থিওৰাম মতে যোনটো মই এটা শৰ্ট ভিডিওত কৈ দিছিলো থেলছ থিওৰাম মতে এই দুটা সমান্তৰাল হলে ইয়াৰ ৰেশিওটো সেম হয় অৰ্থাৎ থেলছ থিওৰাম মতে বাই থেলছ থিওৰাম AD লগত DB আৰু A লগত ইয়াৰ এইটো কি হ'ব সেম ৰেশিও থাকিব মানে যদি ABC ত্ৰিভুজৰ DE প্যাৰালেল BC হয় দেন AE ডিভাইডেড বাই DB AE ইকুয়াল টু EC হয় বাই থেলছ থিওৰাম ওকে নাও এই থেলছ থিওৰামৰ পৰা আমি লিখিম যে AD বাই DB মানে BD একেই কথা ইকুয়াল টু আকৌ AE বাই কি হ'ব EC ভ্যালু কেইটা ওপৰৰ পৰা লিখি দিয়া এই AD ভ্যালু হৈছে x আৰু এই DB ৰ ভ্যালু হৈছে x - 2 ইকুয়াল টু আমি যদি কৰো এখিনি কিমান হ'ব A এর ভ্যালু কিমান দিছে x + 1 ওকে নাও এইটো EC আকৌ মনত ৰাখিবা দেই এই EC বা CE একেই কথা এখিনি একেই তলৰ পৰা আকৌ ওপৰৰ পৰা আকৌ কথা একেই এটো হল x + 1 নহয় সৰি x - 1 এটো দিয়া আছে x - 1 ওকে এখিনি কেনেকৈ সলভ কৰিব এখিনি সলভ কৰিবৰ কাৰণে এনেকৈ যদি ক্ৰস মাল্টিপ্লিকেশন কৰো এইটোৰে এই দুইটাক মাল্টিপ্লাই কৰিব লাগে এইটোৰে দুইটাক মাল্টিপ্লাই কৰি কি হ'ব x আৰু x মাল্টিপ্লাই কৰিলে হ'ব x² ৰাইট x ৰ লগত যদি মাইনাস মাইনাস দিলে x ৰ লগত 1 মাল্টিপ্লাই কৰিলে 1 হ'ব এবাৰ এখিনি যদি কৰো এইটোৰ লগত দুইটা মাল্টিপ্লাই অৰ্থাৎ x - 2 আকৌ হ'ব কি x + 1 ওকে নাও এখিনি কেনেকৈ কৰিম এখিনি কৰাৰ পিছত আমি এনেকৈ পাম যে এটো দিয়া আছে x - x ৰাখিলো ইকুয়াল টু এখিনি মাল্টিপ্লাই কৰো এইটোৰে প্ৰথম দুইটাকে মাল্টিপ্লাই কৰো x আৰু x মাল্টিপ্লাই কৰিলে হ'ব x² x এর এইটো কৰিলে কিমান হ'ব x ৰ লগত 1 মাল্টিপ্লাই কৰিলে x আৰু এই মাইনাসটোৰ লগত হ'লে মাইনাস টুৱাইস x তাৰ পিছত ইয়াৰ লগত কৰিলে মাইনাস এইটো 2 হ'ব ইয়াৰ পিছত আমি কি কৰিম কেনেকৈ কৰিম চাও এইবাৰ যদি মই এই x² লগত x² সমান চিহ্ন দুইফালে একে বস্তু কেনসেল কৰিব পাৰি তাহলে কি থাকিলে এইটো গল এবাৰ ইফালে থাকিলে -x ইকুয়াল টু কি কৰা যায় এফালে দিয়া আছে দুটা মাইনাস তাৰ পৰা আমি এটা প্লাস কৰি দিলে আৰু এটা মাইনাস থাকি যাব -x থাকি যাব নহয় নে হয় এইবাৰ কি দিয়া আছে মাইনাস কিমান -2 ওকে নাও কিমান হ'ব তেতিয়া হলে এখিনি কৰিলে হ'ব আমাৰ বস্তু দেখোন অকমান বেলেগ হৈ আছে দুইফালে একে হলে তো কেনসেল হৈ যায় তো কেনেকুৱা কথা হল কোৱেশ্চনটো অকমান কৰবাত খেলিমেলি কৰিছে নেকি x তাৰ পিছত AE ৰ মান হৈছে x + 1 আকৌ BD ৰ মান হৈছে x - 2 CE x - 1 ঠিক কোৱেশ্চনটো টাইপিষ্টে হক অথবা টিচাৰ যিয়ে কোৱেশ্চনটো কাটিছে তে অকমান ক্যালকুলেশন উল্টাপাল্টা কৰাৰ কাৰণে ভ্যালুটো আহা নাই এটো কোৱেশ্চনটোৱে ভুল আছে একচুয়াল কোৱেশ্চনটো কিতাপত এনেকুৱা আছে যে এইটোৱে আছে কথাটো এখিনিয়ে কিন্তু মই দেখাই দিছো কোৱেশ্চনটো তোমালোক দেখা পাইছা হেতু হল যে ABC ত্ৰিভুজৰ AC ৰ ওপৰত এখিনি দিয়া আছে AE ৰ মান এই AE এই যে AE টো আছে তোমাৰ এটোৰ মানটো এটো ঠিকই আছে AE ইকুয়াল টু এই AE টো আছে মই নতুনকৈ আঁকি দিও এটো থাকক এনেকৈ মই এখিনিতে কৰি দিও ঠিক আছে এটোতো নাহিলে এটো ক্যালকুলেশন ভুল হৈছে কিয়নো কোৱেশ্চনটোৱে ঠিকঠাক হোৱা নাই কোৱেশ্চনটোৱে মিস্টেক হৈছিলে এই কোৱেশ্চনটো তোমালোক দেখা পাইছা যোনটো বৰ্ডত এটো কোৱেশ্চন কিমান দিয়া আছে যে এটো এটা ট্ৰায়াঙ্গল হলে এটো এটা ট্ৰায়াঙ্গল ঠিক আছে নাম হৈছে কি ABC এটো হল তাৰ প্যারালাল এটো হল D এটো হল E ওকে নাও এইটো কোৱেশ্চন কৰিব কেনেকৈ দিয়া আছে কি যে এই AD ৰ মান x আকৌ তোমাৰ AE ৰ মান দিয়া আছে x + 2 ওকে আকৌ BD বা DB এখিনি মান দিয়া আছে x - 2 আকৌ তোমাৰ CE দিয়া আছে x - 1 এখিনি হে দিয়া আছিল ঠিক আছে এইটো হল তাৰ এইটো কোৱেশ্চনটো এই কোৱেশ্চনটো আৰু এইটো তোমাৰ এইটো হল তাৰ হেৰি কোৱেশ্চনটো আৰু একচুয়াল কোৱেশ্চন এইটো ইয়াৰ পৰা হে ক্যালকুলেশন পাম সেম সিমিলার এনেকেই হ'ব কিন্তু আমি কি কৰিম AD বাই DB মানে কি x ডিভাইডেড বাই x - 2 ইকুয়াল টু একচুয়াল কারেক্ট কোৱেশ্চনটো এইটো হ'ব এটো কেনেকৈ কৰিবা x + 2 x - 1 এবাৰ যদি আমি ক্যালকুলেশন কৰো এনেকৈ কৰো এটো কৰিলে হ'ব x² বা যদি আমি বহলাই পাতো ব্ৰেকেট দিও x - 1 সিমিলারলি এটো পাতিলো x - 2 or x + 2
ঠিক আছে, এইখিনি কৰিলে কেনেকুৱা হ'ব, এইখিনি কৰিলে কিমান হ'ব, আমি দেখা পাইছোঁ x আৰু x মাল্টিপ্লাই কৰিলে হ'ব কি x স্কুৱেৰ মাইনাছ এক্স ইকুৱেল টু এইটো এটা সূত্ৰ পৰিলে a প্লাছ বি ইনটু a মাইনাছ বি সূত্ৰ পেলাই দিয়া এক্স স্কুৱেৰ মাইনাছ 2 স্কুৱেৰ ফৰ্মুলাত পৰিলে এইটো আৰু এক্স স্কুৱেৰ লগত এক্স স্কুৱেৰ কেনচেল হৈ গ'ল থাকিলে কি মাইনাছ 4 ইকুৱেল টু 2 দুগুণ 4 মাইনাছ 4 মানে x ইকুৱেল মাইনাছ x ইকুৱেল টু আৰু এইটো কেনচেল হৈ গ'লে x ৰ ভ্যালুটো পাম আমি কিমান x ইকুৱেল টু 4 পাম আৰু ইয়াৰ কাৰণে কাৰেক্ট আনসাৰ 4 ক'ত আছে অপচন সি ইয়াৰ কাৰণে সি নাম্বাৰটো কাৰেক্ট এইটো একচুয়ালি কোৱেশ্চনটোৱে ভুল আছে তোমালোকে একবাৰ চাব পাৰা টিচাৰে সম্ভৱত কৈ দিছে তোমালোকক কৈ দিবই লাগিব এইটো অলপ ক্যালকুলেশন ভ্যালু মানে ভ্যালুটো কেটা বহাওতে উল্টাপাল্টা কৰাৰ কাৰণে এইটো ভ্যালু নাহে একচুয়াল কোৱেশ্চনটো এইটোহে ঠিক আছে আৰু কিতাপত এইটো আছে আৰু মানে ভ্যালু কেটা উল্টাপাল্টা কৰিলে আমি কোৱেশ্চন বনাই দিব পাৰো ইচ্ছা কৰিলে বনাই দিব পাৰো ভ্যালু কেটা বেলেগ কৰি দিব পাৰো কিন্তু এইটো ভ্যালু বহালে কোনো ক্যালকুলেশন নাহিব ওকে এই কাৰণে এইটো কোৱেশ্চন দিয়ে কিতাপ এই ইকুৱেশনটো ইনকাৰেক্ট হৈছে ভ্যালু কেটা বহুৱাত গণ্ডগোল হৈছে সেই কাৰণে এইটো একচুয়াল কোনো ভ্যালু নাহিব আৰু এইটো হ'ব তাৰ কাৰণে কাৰেক্ট ঠিক আছে কে নাম্বাৰ গ'ল এইটো গ'ল আমাৰ 8 নাম্বাৰ কোৱেশ্চনটো ঠিক আছে 8 নাম্বাৰ কোৱেশ্চনৰ কাৰণে আনসাৰটো 4 হ'ব লাগিব ওকে আৰু এবাৰ আমি চাও 9 নম্বৰ কোৱেশ্চনটো ঠিক আছে 9 নম্বৰ কোৱেশ্চনটো আমি দেখা পাইছো 9 নম্বৰ কোৱেশ্চন দিয়া আছে সকলো ত্ৰিভুজ সদৃশ ডট ডট দিয়া আছে কোনটো ত্ৰিভুজ সদৃশ হ'ব সকলো কোনবোৰ ত্ৰিভুজ সদৃশ হয় এতিয়া এটা দিয়া আছে সমদ্বিবাহু বিষমবাহু সমকোণী সমবাহু এবাৰ চোৱা সমদ্বিবাহু সমকোণী যিকোনো এটা ত্ৰিভুজ সদৃশ হ'বৰ কাৰণে তোমাক কৈছো সদৃশ হোৱাৰ শৰ্তটো আছিল আমি আগতেও কোৱা আছে এতিয়াও কওঁ যে সদৃশ হ'বৰ কাৰণে তাৰ বাহুবোৰ সমান অনুপাতত থাকিব লাগিব লগতে কোণবোৰ সমান হ'ব লাগিব এতিয়া ইয়াৰ কাৰণে যদি সমবাহু ত্ৰিভুজ হয় সমবাহু মানে যাৰ বাহুবোৰ সমান সমবাহু ত্ৰিভুজৰ বাহু কেটা সমান হ'ব বাহু কেটা সমান হ'লে কোণবিলাকো সমান হ'ব যদি এইটো বাহু 5 হয় এইটোও 5 এইটোও 5 আৰু সমবাহু ত্ৰিভুজৰ গোটেই কেটা বাহু সমান হোৱাৰ লগে লগে কোণবোৰ সমান হৈ যায় আৰু কোণবোৰ হয় 60 কে তোমালোক জানা সমবাহু ত্ৰিভুজৰ প্ৰতিটো কোণৰ মান হয় 60 তো এইটো যদি 60 হয় এইটো 60 হয় এইটো 60 হ'ব লাগিব কিহৰ কাৰণে এইটো এটা সমবাহু ত্ৰিভুজ আৰু এইটো বাহু যিকোনো ধৰা 2 2 2 আৰু ইয়াৰ ৰেশিওটো হ'ব কিমান 5/2 আকৌ ইয়াতলো এইটো হ'ব কি 5/2 আকৌ তলটো কি 5/2 তাৰ মানে ৰেশিও কেটা সেম হৈ গ'ল আৰু তাৰ কোণ কেটা একে হৈ গ'ল কেৱল মাত্ৰ সমবাহু ত্ৰিভুজবোৰেহে সদৃশ হ'ব পাৰে বাকিবোৰ সদৃশ হ'ব নোৱাৰে তো ইয়াৰ কাৰণে সমবাহু ত্ৰিভুজ মানে ইয়াৰ কাৰণে আমাৰ কাৰেক্ট আনসাৰটো কি হ'ব ডি নাম্বাৰটো আমাৰ কাৰণে কাৰেক্ট আনসাৰ ঠিক আছে এবাৰ আমি নেক্সটটো চাও নেক্সট কোৱেশ্চনটো কি দিয়া আছে নেক্সট কোৱেশ্চনটো দিয়া আছে আমাৰ এটা ত্ৰিভুজ ABC ৰ এটো ট্ৰিগোনোমেট্ৰিৰ পৰা দিয়া এটা কোৱেশ্চন এটা ত্ৰিভুজ ABC এটা ত্ৰিভুজ আছে ABC ত্ৰিভুজৰ এংগল B টো হ'ল 90 ডিগ্ৰী ABC এই ABC ত্ৰিভুজৰ এংগল A টো হৈছে 90 ডিগ্ৰী ঠিক আছে এবাৰ 90 আগৰ যোনটো থাকে ইয়া কৰ্ণ বুলি কোৱা হয় কৰ্ণ বা অতিভুজ হ'ব এবাৰ আমাক দিয়া আছে বাকি সাইন দিয়া আছে সাইন A ইকুৱেল টু কিমান দিয়া আছে 3/5 ওকে এটা সাইনৰ ফৰ্মুলাটো আছিল তোমাক যে টেকনিক পঢ়োৱা হৈছিল মইতো ইউটিউবত এটো ক্লাস দিয়াই নাই দিম আগলৈকে স্টুডেন্ট খিনি পঢ়োৱা হৈছে যে সাম পিপল হ্যাভ কার্লি ব্রাউন হেয়ার শর্ট টিক্স টু বা আরো বেলেগ সূত্র আছে সাইনৰ কাৰণে সাইন A হলে কিতাপত যেটো সূত্র আছে সাইন A কোণৰ বিপৰীত বাহু BC বাই অতিভুজ হৈছে কৰ্ণ AC এটো কিতাপৰ ফৰ্মুলা কিতাপত এটো আছে এটো আৰু এটা ফৰ্মুলা আছে মানে কৰ্ণ লম্বৰ সম্পন্ন দিও কৰিব পাৰি এতিয়া যেহেতু মই জাস্ট শর্টকাটকে কৰি আছো হেকানা বুজাই আছো এটো BC ৰ ভ্যালুটো কিমান হ'ব 3 আৰু AC ৰ ভ্যালুটো হ'ব এটো এতিয়া পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিলে আমি পাইথাগোৰাছৰ সূত্ৰ পাইছিলো কৰ্ণ স্কয়াৰ ইকুৱেল টু লম্ব স্কয়াৰ প্লাস ভূমি স্কয়াৰ নহয় এটো কৰ্ণ মানটো 5 এটো মান নাই আৰু পাইথাগোৰাছৰ সূত্ৰ মতে 5 5 গুণ 25 3 3 গুণ 9 25 ৰ পৰা 3 গলে 25 ৰ পৰা 9 গলে 16 বৰ্গমূল 4 গতিকে ইয়াৰ মানটো কিমান 4 হ'ব ইয়াৰ মানটো 4 ওলাব কোনটো সূত্ৰ ব্যৱহাৰ কৰি পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি এতিয়া আমাক লাগে কি আমাক কৈছে cos লাগে cos A লাগে cos A আৰু cos A ৰ ফৰ্মুলা আছিল A কোণৰ সন্নিহিত বাহু বাই অতিভুজ A কোণৰ সন্নিহিত বাহু কিমান AB অতিভুজ কিমান AC AB ৰ মান কিমান 4 AC ৰ মান কিমান 5 তো ইয়াৰ কাৰণে কাৰেক্ট আনসাৰটো হ'ব আমাৰ 4/5 ক'ত আছে 4/5 টো আছে সি নাম্বাৰ অপচন সি টো আমাৰ কাৰণে কাৰেক্ট অপচন সি কাৰেক্ট 3 নাম্বাৰ কোৱেশ্চনৰ অপচন সি টো হ'ব কাৰেক্ট আনসাৰ ৰাইট এবাৰ আহি গ'ল আমাৰ নেক্সট কোৱেশ্চনটো কি নেক্সট কোৱেশ্চনটো দিয়া আছে যে সাইন এটো কৰি লওঁ সাইন টুৱাইস A ইকুৱেল টু কিমান টুৱাইস সাইন টুৱাইস A ইকুৱেল টু কিমান টুৱাইস সাইন A তেতিয়া হলে A ৰ ভ্যালু কিমান হ'ব এতিয়া আমি জানো
যে এই এটোৰ এই এটা এংগুল বুজাইছে, এইটো এটা এংগুল বুজাইছে। এবাৰ এংগুল যদি বহাই দিওঁ কোনটো এংগুলৰ ক্ষেত্ৰত একে হ'ব? প্ৰত্যেকে জানা দৰকাৰ sin 0 ডিগ্ৰী মান হৈছে 0। তো আমি যদি ইয়াত কেৱল মাত্ৰ 0 বহাই দিওঁ sin এইটো 2 into 0 equal to twice sin এই এর মানটো যদি 0 লওঁ মানে a equal to 0 যদি লওঁ এর মানটো যদি 0 লওঁ তেতিয়া হলে এইখিনি মান কিমান হ'ব? sin 2 into 0 মানে কি 0 আৰু sin 0 ডিগ্ৰী মান কিমান? sin 0 ডিগ্ৰী মান হৈছে 0, sin 0 ডিগ্ৰী মান কিমান? 0 equal to এইখিনি 2 into sin 0 ডিগ্ৰী মান 0 তাৰ মানে কিমান? 0। কেৱল মাত্ৰ এর মান 0 ৰ ক্ষেত্ৰতহে মিলিব। তো এর মান 0 ক'ত আছে? এ নাম্বাৰ। ইয়াৰ কাৰণে কারেক্ট আনসারটো হ'ব এ হ'ব আমাৰ কাৰণে কারেক্ট আনসার। ঠিক আছে, এবাৰ আহি গ'ল আমাৰ নেক্সট কুৱেশ্যনটো। নেক্সট কুৱেশ্যনটো কি দিয়া আছে? নেক্সট কুৱেশ্যনটো তোমালোকে দেখা পাইছা দিয়া আছে যে tan থিটা ইকুৱেল টু 1/√3 ৰ ভ্যালু কিমান হ'ব? tan থিটা ইকুৱেল টু 1/√3। tan থিটা মই দিলো, তোমালোকে জানা দৰকাৰ tan থিটাৰ মান কিমান? tan কিমান ডিগ্ৰী মান? tan থিটা ইকুৱেল টু tan কিমান ডিগ্ৰী মান? 1/√3। এটো টেকনিকো আছে, এতিয়া যেহেতু এমসিকিউ সলিউশন শর্টকাটকে কৰা হয়। tan 30 ৰ মান হৈছে tan 30 ৰ মান হৈছে 1/√3। tan cancel, theta equal to 30। তো ইয়াৰ কাৰণে কারেক্ট आंसर হ'ব 30। 30 ক'ত আছে? বি নাম্বাৰটো। ইয়াৰ কাৰণে বি হ'ব, বি ইজ দা কারেক্ট आंसर। ওকে, নাও এবাৰ আমি চাম তাৰ পিছৰ কুৱেশ্যনটো। এটো গ'ল 12 নম্বৰ কুৱেশ্যন, ৰাইট। এবাৰ চোৱা যাওক 13 নম্বৰ কুৱেশ্যনত কি আছে। টোটাল 20টা কুৱেশ্যন দিয়া আছে, তাৰে এটা কুৱেশ্যন অকমান ইফাল ইফাল আছে। তোমালোকে কি কয় প্ৰেক্টিস কৰিলে গম পাবা যে এমসিকিউ বিলাক এইটোতো এবাৰ এইটো পৰীক্ষা ফার্স্ট ইউনিট টেষ্ট কাৰণে অকমান সহজে দিয়া হৈছে, আগন্তুক কিন্তু ক্রিটিক্যাল দিব। আৰু মোৰ চেনেলটো সাবস্ক্রাইব কৰি ৰাখা তোমালোক, এনেকুৱা এডিশনাল ইম্পৰ্টেন্ট আৰু ক্রিটিক্যাল টাইপৰ এমসিকিউ বিলাক আমি আগলৈ আলোচনা কৰিয়ে থাকিম কন্টিনিউয়াস। ওকে, নাও এবাৰ 13 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে? 13 নম্বৰ কুৱেশ্যনটো দিয়া আছে যে cos 48 মাইনাস কিমান? sin 42 ইয়াৰ ভ্যালু কিমান হ'ব? এবাৰ চোৱা এইটো ক্যালকুলেশন কৰিব লাগে। এইবোৰ সব কিতাপৰ পৰা দিয়া কুৱেশ্যন। এইবোৰ ক্যালকুলেশন কৰিবৰ কাৰণে আমাৰ এটা পূৰক কোণৰ সূত্ৰ আছে, ত্ৰিকোণমিতিক পূৰক কোণৰ সূত্ৰ। এইটো সলভ কৰিবৰ কাৰণে ইয়াৰে যিকোনো এটা ভাঙি দিব লাগিব। এইটো যদি ভাঙি দিও cosৰ উল্টা আছে sin এইটো। এতিয়া মোক কোৱা 90 ৰ পৰা কি বস্তু বাদ দিলে 48 হ'ব? এইটো 42 ইকুৱেল টু কিমান? sin কিমান? 42। এইটো সৰি এইটো cos থাকিব, cos থাকিব, তাৰ পিছত হে হ'ব পিছত। এতিয়া এইটো এটা সূত্ৰ পৰিলে cos 90 ডিগ্ৰী মাইনাস থিটা ইকুৱেল টু sin থিটা। এক উল্টাই দিলে হ'ব sin 42 মাইনাস sin এইটো ইকুৱেল দিছো মাইনাস sin 42। তো মাইনাস sin 42 পৰা sin 42 গুচি গলে आंसर হ'ব 0। গতিকে 0 ক'ত আছে? ইয়াৰ কাৰণে 0টো আছে ডি নাম্বাৰ। তো ডি ইজ দা কারেক্ট आंसर অফ কুৱেশ্যন নাম্বাৰ 13। ওকে, নাও এবাৰ আহি গ'ল এইটো আকৌ 1 নম্বৰ চেপ্টাৰত আহিছে। এবাৰ কুৱেশ্যনটো হ'ল আমাৰ কিমান নাম্বাৰৰ? এবাৰ কুৱেশ্যনটো হৈছে আমাৰ কুৱেশ্যন নাম্বাৰ 14। আমাক দিয়া আছে এইটো 1 নম্বৰ চেপ্টাৰৰ পৰা। কৈছে পি এটা স্টেটমেন্ট দিয়া আছে, পি এটা স্টেটমেন্ট আৰু কিউ এটা স্টেটমেন্ট আছে। ইয়াৰ পৰা তুমি যুক্তি দিব লাগে। কৈছে পি দুটা ক্ৰমিক স্বাভাৱিক সংখ্যাৰ গসাগু 1। আচ্ছা, দুটা ক্ৰমিক স্বাভাৱিক সংখ্যা যিকোনো লোৱাচোন, যিকোনো এটা মই ললো 2, তাৰ পিছতটো 3। এবাৰ 2 ভাঙি দিলে 2 into 1 আৰু 3 ভাঙি দিলে 3 into 1। এটা দুইটাৰ কমন কি আছে? 1। গতিকে ইয়াৰ গ কিমান হ'ব? গসাগু কিমান হ'ব? 1 হ'ব। এইটো কারেক্ট, পি নাম্বাৰটো কারেক্ট आंसर। কারেক্ট কৈছে। কিউ নাম্বাৰ কি কয়? দুটা সহমৌলিকৰ গসাগু 1। সহমৌলিক কাক কয়? যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা তাকে সহমৌলিক বুলি কোৱা হয়। যেনেকে মই কিমান ললো তোমাৰ কি কয় 5 আৰু 7। 5ক ভাঙি দিলে কিমান হ'ব? 1 5 গুণ 5 আৰু 7ক ভাঙি দিলে কিমান হ'ব? 1 7 গুণ 7। ইয়াৰো কমন ফেক্টৰ কি আছে? 1। গতিকে ইয়াৰো গ কিমান হ'ব? একেই হ'ব। গতিকে পি আৰু কিউ দুইটাই সত্য। পি সত্য, কিউ সত্য ক'ত আছে? এইটো হ'ল সি নাম্বাৰটো। ইয়াৰ কাৰণে সি নাম্বাৰটো হ'ব আমাৰ কাৰণে কারেক্ট आंसर। হ'ব 14 নাম্বাৰৰ কারেক্ট आंसरটো হ'ব সি। পি আৰু কিউ দুইটাই সত্য। নিশ্চয় বুজা গৈ আছে। এইবোৰ সব কিতাপৰ পৰা দিয়া কুৱেশ্যন। ওকে, 15 নম্বৰ কুৱেশ্যনটো কি দিয়া আছে যে এ নাম্বাৰ এটা যুক্তি দিছে √2 + √5 অপৰিমেয় সংখ্যা। আকৌ যুক্তি দিছে। যুক্তি এই ধৰণৰ কুৱেশ্যন বিলাক বেছি আহে তোমাৰ উক্তি আৰু যুক্তি। এইটো যদি পি আৰু কিউ মৌলিক সংখ্যা, ধনাত্মক অখণ্ড সংখ্যা, মৌলিক ধনাত্মক অখণ্ড সংখ্যা, তাতে √p + √q এটা অপৰিমেয় সংখ্যা। কথাটো সত্য। কেনেকে? যে যিকোনো দুটা মৌলিক সংখ্যা যদি লোৱা যায়, মৌলিক সংখ্যা কাক কয়? অলপ আগতে ক'লো যিবোৰ সংখ্যাৰ উৎপাদক মাত্ৰ দুটা তাকে মৌলিক সংখ্যা বোলে। যেনেকে 2 এটা মৌলিক, 5 এটা মৌলিক। তো মই এটা মৌলিক সংখ্যা দিছে p
মই ললো কিতাপত দিছে আৰু এটা মৌলিক দিলো কিউ এই দুটা মৌলিক সংখ্যা আৰু মৌলিক সংখ্যাৰ কোনো বৰ্গমূল নাথাকে যেনেকৈ 2 5 7 বা 11 এইবিলাকৰ কোনো বৰ্গমূল নাথাকে সেইকাৰণে ৰুটৰ লগত থকাৰ লগে লগে ই এটা অপৰিমেয় সংখ্যা হৈ যাব গতিকে এইটোও কাৰেক্ট উক্তি আৰু যুক্তি দুইটাই শুদ্ধ আৰু এটাই আনটোৰ শুদ্ধ ব্যাখ্যা গতিকে ইয়াৰ কাৰণে অপচন এ নাম্বাৰটো আছে যে আৰ এ উক্তি এ আৰু যুক্তি তোমাৰ আৰ দুইটাই সত্য আৰু যুক্তি আৰ এ উক্তিৰ শুদ্ধ ব্যাখ্যা গতিকে ইয়াৰ কাৰণে কাৰেক্ট আনসাৰটো হ'ব এ ইজ দ্য কাৰেক্ট আনসাৰ ফৰ কুৱেশ্যন নাম্বাৰ 15 ঠিক আছে এবাৰ 16ত আহা 16ত কি কৈছে 16ত কৈছে যে উক্তি ৰৈখিক বহুপদৰ ৰাশি এডালৰ লেখ এডাল সৰল ৰেখা ৰৈখিক বহুপদ কাক কয় যি বহুপদৰ সৰ্বোচ্চ মাত্ৰা 1 হয় তাক ৰৈখিক বহুপদী কোৱা হয় আৰু ইয়াক যদি লেখত উপস্থাপন কৰা যায় মই ভিডিও দি ৰাখিছো লেখত উপস্থাপন ইয়াৰ সৰল ৰেখা পোৱা যায় গতিকে 16 নম্বৰৰ কাৰণে 1 নম্বৰটো হল শুদ্ধ 2 নম্বৰ উক্তিটো হৈছে বহুপদৰ চলকত হৰ হিচাপে থাকিব নোৱাৰে বহুপদ এটাৰ চলক যদি হৰ থাকে তেতিয়া হলে এটো অশুদ্ধ ইয়াক কি তোমাৰ পূৰ্ণ সংখ্যা নহল মাত্ৰা গতিকে বহুপদৰ চলক এটা হৰ হিচাপে থাকিব নোৱাৰে তো 16 নম্বৰৰ উক্তি দুইটাই সত্য গতিকে এ নম্বৰটো হ'ব কাৰেক্ট আনসাৰ এ নম্বৰটো কাৰেক্ট আনসাৰ তোমাৰ কি কয় 1 আৰু 2 দুইটাই সত্য এটো হল কাৰেক্ট আনসাৰ ঠিক আছে এবাৰ আহি গল আমাৰ কি কয় 17 নম্বৰ কোৱেশ্চন 17 নম্বৰ কোৱেশ্চনত কি দিয়া আছে 17 নম্বৰ কোৱেশ্চন দিয়া আছে যে x² প্লাস 7x প্লাস কিমান 12 এইটো চাবা বহুপদটোৰ শূন্য দুটাৰ যোগফল আৰু পূৰণফল ক্ৰমে আচ্ছা শূন্য দুটা যোগফল শূন্য দুটা যদি আলফা আৰু বিটা হয় শূন্য দুটা যোগফল লিখিছিলো আলফা প্লাস বিটা আছিলে -b/a এতিয়া মোক কোৱাচোন ইয়াৰ পৰা -b/ কিমান হ'ব মাইনাসটো ফৰ্মুলা দিলো b ৰ মান কিমান b ৰ মান হৈছে 7 আৰু a ৰ মান 1 টো নালাগে গতিকে -7 আৰু আলফা ইনটু বিটা মানে পূৰণফল c/a ফৰ্মুলা আছিল তোমালোকে জানা আৰু ইয়াক যদি মই ভাঙি দিও c ৰ মান হল 12 আৰু ইয়াত a ৰ মান হৈছে 1 গতিকে এটো হ'ব 12 মানে কিমান 12 তো এনসাৰটো হ'ব কিমান -7,12 -7,12 কত আছে এটা আছে c নম্বৰত -7,12 হৈছে c নম্বৰত এটো হৈছে কারেক্ট আনসার ওকে কেই নাম্বার গল আমাৰ এটো গল আমাৰ 17 নাম্বার ওকে কোৱেশ্চন বিলাক বহুতে সহজ 20টা কোৱেশ্চন দিয়া আছিল আমি 17টা অলৰেডি আলোচনা কৰিলে আৰু বাকি 3টা কোৱেশ্চন আছে চাও এতিয়া এবাৰ সোয়া 18 নম্বৰ কোৱেশ্চনটো কি কৈছে দ্বিঘাত বহুপদৰ লেখডাল কেনেকুৱা তোমাক কোৱা হৈছিল যে ৰৈখিক বহুপদৰ লেখডাল সৰল ৰেখা হ'ব আৰু দ্বিঘাত বহুপদৰ লেখডাল বক্ৰ ৰেখা হ'ব মানে এটো যদি এটা স্থানাংক জ্যামিতি হয় এটো এটা লেখ হয় দ্বিঘাত বহুপদৰ লেখডাল হয় উপৰমুখে খোলা হয় নহলে কি হয় এনেকে তলমুখে খোলা হয় এটো আৰু এটো কোৱা হয় অধিবৃত্ত বুলি কোৱা হয় অধিবৃত্ত প্যাৰাবোলা বুলি কোৱা হয় ইংৰাজীত হ'ব অধিবৃত্ত মানে ৰৈখিক বহুপদৰ লেখডাল উপৰমুখে খোলা হ'ব পাৰে বা তলমুখে খোলা হ'ব পাৰে এটো অধিবৃত্ত বুলি কোৱা হয় গল এটো বস্তু ওকে নাও এটো হৈ গল আমাৰ কেই নাম্বার এটো হল আমাৰ 18 নাম্বার কোৱেশ্চন এতিয়া 19 নাম্বার কোৱেশ্চনটো কৈছে যে সমান চিন দিয়াৰ পিছত ওপৰত যদি এনেকা দিয়া এটো কি বুজায় এটো তোমাৰ r5 ৰ পৰা দিয়া প্ৰশ্ন এটা r5 ত আছে এটো বুজাইছে যে এটো সৰ্বসম এটো হল সৰ্বসম চিন সৰ্বসম আৰু যদি কেৱল মাত্ৰ এনেকে দিয়া থাকে এটো কয় সদৃশ চিন আৰু তোমালোকে জানা সদৃশ আৰু সৰ্বসমৰ পাৰ্থক্য কি সৰ্বসম হবলৈ হলে দুটা বহুভুজ সম্পূৰ্ণৰূপে সমান হ'ব লাগিব কোণৰ লগত কোণ সমান বাহুৰ লগত বাহু সমান কিন্তু যদি সদৃশ হ'ব যায় তেতিয়ালে বাহুৰ লগত বাহু সমানুপাতিক হ'ব আৰু কোণৰ লগত কোণ সমান হ'ব মানে সদৃশৰ ক্ষেত্ৰত বাহু সমান হোৱাৰ কোনো প্ৰয়োজন নাই হলেও হ'ব নহলেও হ'ব এবাৰ আহি গল আমাৰ লাষ্ট এমসিকিউ আজিৰ এই ইউনিট টেষ্টৰ লাষ্ট এমসিকিউটো আছে 20 নাম্বার আকৌ পুনৰাই এই ত্ৰিভুজত আহি গলো এটো এটা ত্ৰিভুজ লিখিলো এই ত্ৰিভুজৰ আমাক দিয়া আছে যে এ বি সি আকৌ থেলছৰ প্ৰয়োজন হ'ব আমাক দিয়া আছে বি সি লগত ডি ই কি প্যাৰালেল ওকে নাও আমাক এতিয়া উলাব দিছে বি সি ৰ মান কিমান বি সি কিন্তু এতিয়া সদৃশ ত্ৰিভুজৰ শৰ্ত লাগিব থেল শৰ্ত নহব কাৰণ এই বি সি টো উলাব দিছে বি সি উলাবৰ কাৰণে এই ডাঙৰ ত্ৰিভুজৰ এইখিন ত্ৰিভুজৰ এ ডি ই সদৃশ এ বি সি কৰিব লাগিব সদৃশটো কৰিব পাৰো হেতু এটা প্ৰয়োজন নাই এতিয়া মই এৰি নকৰো এতিয়া প্ৰমাণ কৰি নেদেখাব পাৰো এই গুটেখিনি লগত গুটেখিনি কাৰণ এটো সাধাৰণ কোণ এই দুটা সমান্তৰাল ৰেখা এই ত্ৰিভুজৰ যোনটো কোণ আছে এই ত্ৰিভুজৰ এইটো কোণৰ লগত এই ত্ৰিভুজৰ এইটো কোণ সদৃশ হ'ব এ শৰ্তমতে আমি সদৃশটো প্ৰমাণ কৰিব পাৰিম এতিয়া আমাক দিছে কেইটামান মান দিয়া আছে কি দিয়া আছে যে এডি 2 সেমি ডিবি 3 সেমি আৰু ডিই কিমান দিয়া আছে তোমাৰ কি কয় 2.5 সেমি তেতিয়া হলে বিসি ওলাব লাগে মানে ডাঙৰ ত্ৰিভুজৰ
সৰু ত্ৰিভুজটো ল'ম ডাঙৰ ত্ৰিভুজত কি আছে এডি এই এডিৰ লগত গোটেইখিনি ল'ম মানে এডি বাই গোটেইটো হ'ব এবি ডাঙৰ সৰু ত্ৰিভুজৰ এইটো বাহু ডাঙৰ ত্ৰিভুজৰ এই গোটেই বাহুৰ লগত এতিয়া এই সৰু ত্ৰিভুজ এইটো বাহু কি ডিই বাই কি বিসি এতিয়া মান কেইটা বহাই দিয়া এডিৰ মান কিমান এডিৰ মান দিয়া আছে আমাক 2 সেন্টিমিটার ওপৰত দিলো 2 সেন্টিমিটার এবিৰ মান কিমান এবিৰ মান এবি ক'ত আছে এবিৰ মান দিয়া আছে আমাক এবিৰ মান দিয়া নাই আচ্ছা কোনো প্ৰবলেম নাই এটা এইখিনি দিয়া আছে এডি দিয়া আছে কিমান 2 সেন্টিমিটার আৰু ডিবি এইখিনি দিয়া আছে 3 সেন্টিমিটার আৰু দিয়া আছে আমাক ডিই দিয়া আছে 2.5 সেন্টিমিটার আচ্ছা এইখিনি মান যদি 2 হয় এইখিনি মান যদি 3 হয় গুটিটোৰ মান কিমান হ'ব গুটিটোৰ মান 5 হ'ব ইকুৱেল টু ডিই থাকিলে ডিৰ মান আছে কিতাবত ডিৰ মান প্ৰশ্ন দিয়া আছে কিমান 2.5 সেন্টিমিটার 2.5 সেন্টিমিটার আৰু আমাক বিসি ওলাব লাগে বিসি টো থাকক এটা বিসি এখিনি কৰিম কেনেকে এখিনি এতিয়া আমি বৰ্গপূৰণ কৰিম ক্যালকুলেশন কৰি মানটো পাই যাম এনেকে বৰ্গপূৰণ কৰিম এটো টুৱাইস বিসি ইকুৱেল টু এখিনি লগত এখিনি পূৰণ কৰিলে 5 ৰ লগত পূৰণ কৰিলে 5 5 25 25 5 হাতত কিমান 2 5 2 10 হাতত 12 12.82 এটা ইয়াৰ পৰা এক পাৰ কৰি দিয়া ইয়াৰ পাৰ কৰি দিলে হ'ব যে বিসি ইকুৱেল টু 12.5 ডিভাইডেড বাই 2 টো তলত যাব আৰু এটি হ'ব তাৰ কাৰণে आंसर এটা आंसर ক'ত আছে যদি 2 এৰে ভাগ কৰি 2 এৰে 12 6 বাৰ যাব আৰু ইয়াত না যায় 2 বাৰ যাব আৰু থাকিব এতে 2.5 এইটো আমাৰ কাৰণে কারেক্ট आंसर 6.25 6.25 সেন্টিমিটার আছে ক'ত সি নাম্বার এটো সি নাম্বারটো হ'ব তাৰ কাৰণে কারেক্ট आंसर ঠিক আছে নিশ্চয় বুজি পাইছা এইটো হল আমাৰ আজি এই তোমাৰ আজি কিমান তাৰিখ 29 নেকি এই দৰং ডিস্ট্ৰিক্টত হৈ যোৱা ফার্স্ট ইউনিট টেষ্টৰ কোৱেশ্চনখিনি সলভ কৰিলো ঠিক আছে এতিয়া যদি বুজি পাইছা কমেন্ট আকাৰে জনাবা কেনেকুৱা সুবিধা হল তোমালোকৰ কিমানটা শুদ্ধ হৈছে মোক কমেন্ট আকাৰে জনাবা ভাল লাগিব ঠিক আছে আৰু এটা কোৱেশ্চন অলপমান ক্যালকুলেশন তোমালোকৰ টিচাৰৰ লগত ডিসকাস কৰি লবা হয়তো মেবি কোনো কাৰণত টাইপিংৰ ক্ষেত্ৰত তেনেকুৱা হৈ যায় ভ্যালুটো ইফালে ইফালে হৈ যায় ত্ৰিভুজৰ যোনটো এটা অংক তোমালোক কিতাপৰ পৰা ঠিক কৰি দেখালো ঠিক আছে হ'ব আৰু এটা ভিডিঅত লগ পাম